Hello everyone, এই ভিডিওত সকলোকে স্বাগতম জনাইছো। সমৰ্থ পৰ্টেল ইউজি এডমিশ্যন ফৰ CUT এণ্ড নন CUT ষ্টুডেণ্ট এডমিশ্যন টাইমলাইন 2026 ৰিভাইজড মিন্স টাইম টেবল চেঞ্জ কৰা হৈছে। যিবোৰ ষ্টুডেণ্টে সমৰ্থ পৰ্টেলত ইউজি এডমিশ্যনৰ কাৰণে CUT এণ্ড নন CUT ষ্টুডেণ্টে আবেদন কৰিছিলা সিহঁতৰ টাইম টেবল চেঞ্জ কৰা হৈছে আৰু ফাইনেল স্পট এডমিশ্যন মোক সকলোৱে বহুতে সুধি থাকে দাদা ফাইনেল স্পট এডমিশ্যন একচুৱেলি কেতিয়া হ'ব। চ' ভালকে মন কৰি কথাখিনি শুনিবা। ইয়াতে টাইম টেবল চেঞ্জ কৰা হৈছে বিকজ অফ ফ্লাড। বানপানী হোৱাৰ কাৰণে ইয়াতে টাইম টেবল চেঞ্জ কৰিছে। মই যিমান দূৰ গম পাইছো যিহেতু বহুত কেইখন ডিষ্ট্ৰিক্টত বানপানী হৈ আছে, দেটছ ৱাই। চ' ফাৰ্ষ্ট এডমিশ্যন অফ এপ্লিকেণ্ট ইন ছেকেণ্ড CUT মেৰিট লিষ্ট। যিসকলৰ ছেকেণ্ড CUT মেৰিট লিষ্টত নাম আছে, CUT মেৰিট লিষ্টৰ ছেকেণ্ড মেৰিট লিষ্টত নাম আছে, সিহঁতৰ এডমিশ্যন 25ৰ পৰা 30 জুলাইলৈকে হ'বলৈ গৈ আছে বা হৈ আছে, কণ্টিনিউ হৈ আছে। আজি 27 জুলাই, 30 তাৰিখলৈকে হ'ব। স্পট এডমিশ্যন যিবোৰ CUT ষ্টুডেণ্ট হোৱা, তোমালোকৰ স্পট এডমিশ্যন এদিনে ৰখা হৈছে 31 জুলাই। 31 জুলাই স্পট এডমিশ্যন, 31 জুলাই তোমালোকৰ হ'ব স্পট এডমিশ্যন। আৰু ফাইনেল স্পট এডমিশ্যন, ফাইনেল ৰেজিষ্ট্ৰেশ্যন কাম স্পট এডমিশ্যন, এইটো বহুত মেইন টপিক, একদম ডাঙৰ টপিক। ফাইনেল ৰেজিষ্ট্ৰেশ্যন কাম স্পট এডমিশ্যন এণ্ড ফৰ নন CUT এপ্লিকেণ্ট। ভালদৰে কথাখিনি শুনিবা। এতিয়া যিসকলে এডমিশ্যন পোৱা নাই, এতিয়াও BA BSc BCom বা সমৰ্থৰ থ্ৰুদি এডমিশ্যন পোৱা নাই, তোমালোকে স্পট এডমিশ্যনৰ কাৰণে ৰখি আছা। ফাইনেল স্পট এডমিশ্যন যদি চিট আছে, আৰু মেক্সিমাম কলেজত চিট বাকী আছে, এতিয়াও আছে মই জানো। চ' তোমালোকে ফাইনেল স্পট এডমিশ্যন যদি কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিছা, দেন তোমালোকে স্পট এডমিশ্যনৰ কাৰণে এলিজিবল। যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই, দেন তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ সময় পাবা। য়েছ, ইয়াতে লিখা আছে ফাইনেল ৰেজিষ্ট্ৰেশ্যন কাম স্পট এডমিশ্যন। মানে যদি কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰা নাই, দেন তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰি স্পট এডমিশ্যনৰ কাৰণে যাব পাৰিবা। যোনকেইখন কলেজত 5-6খন কলেজত এপ্লাই কৰিব পাৰা, আৰু চাবা কোনকেইখনত আছে চিট আছে, সেই অনুযায়ী তোমালোকে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, ৰেজিষ্ট্ৰেশ্যন কৰি তোমালোকে ফাইনেল স্পট এডমিশ্যনত যাব পাৰিবা। 4ৰ পৰা আৰম্ভ কৰি 7 আগষ্ট, 4 আৰু 7 নহয়, 4, 5, 6, 7, 4, 5, 6, 7, 4 দিন হ'ব স্পট এডমিশ্যন। 4 দিন, কিয়নো কলেজসমূহে নিজৰ যিমান ভেকেঞ্চি আছে সেইখিনি টোটেলি কমপ্লিট কৰিব, মানে ফিল আপ কৰিব। চ' 4 দিন দিয়া হৈছে। ছাপ'জ মই কোনোবা এখন কলেজত মই পোৱা নাই, দেন মই বেলেগ কলেজত যাম। সেইখন কলেজত যদি আছে দেন পালো, যদি নাই দেন বেলেগ কলেজত যাম। সেনেকে কমপ্লিট কৰিব মানে। অ'কে, চ' আৰু ভালকে মই বুজাবলৈ চেষ্টা কৰিম। মই ভিডিঅ' বনাম, মই বনাবলৈ চেষ্টা কৰিম। বাট তোমালোকৰ এটাই নিৰ্দিষ্ট মানে টাইম, যে এটা টাৰ্গেট 4ৰ পৰা 7 আগষ্ট তোমালোকৰ স্পট এডমিশ্যন। চ' তোমালোকে বি কেয়াৰফুল, টাইম লৈ ভালকে কথাখিনি বুজি ডকুমেণ্টছখিনি ৰেডি কৰি কোনখন কলেজত গ'লে ভাল হ'ব তোমালোকে বা চিট আছে সেইখিনি খবৰ ল'বা, সেইখিনি খবৰ কৰিবা, সমৰ্থ পৰ্টেলতো পাই যাবা। আৰু সেনেকে তোমালোকে স্পট এডমিশ্যন কৰিবা যিসকলে এতিয়ালৈকে এডমিশ্যন পোৱা নাই। ফাইনেল স্পট এডমিশ্যন 4 to 7 আগষ্ট 2026। অ'কে, চ' এইখিনি আছিল ইউজিৰ ষ্টুডেণ্টৰ কাৰণে। চ' প্লিজ ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা, যাতে সকলোৱে গম পায়। শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায়। আৰু মই ভালকে বুজাবলৈ চেষ্টা কৰিম স্পট এডমিশ্যনৰ কথা, বা যিবোৰ ষ্টুডেণ্টে এডমিশ্যন এতিয়ালৈকে পোৱা নাই সিহঁতক কেনেকে হেল্প কৰিব পাৰি, তাৰে কাৰণে এটা নিশ্চয় ভিডিঅ' এটা আনিম তোমালোকলৈ। ৱেইট কৰিবা, অতি সোনকালে আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ।